ৰামে প্ৰৱৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক পৰমাত্মা তেখনে বুলয় মাধৱক সমাধিত বেকত সুৱন্ত গুচি ভ্ৰম তেখনে বুলয় সিটো মাধৱক ব্ৰহ্ম। এতিয়া আমি প্ৰত্যেকেই সেই শক্তিটোৰ নামাকৰণ কৰোঁ। কোনোবাই কওঁ ঈশ্বৰ বুলি, কোনোবাই কওঁ ভগৱান বুলি, কোনোবাই কওঁ কৃষ্ণ বুলি, কোনোবাই কওঁ পৰমাত্মা বুলি, কোনোবাই কওঁ ব্ৰহ্ম বুলি। এতিয়া বেলেগ বেলেগ নেকি? একেজনেই। কিন্তু ব্ৰহ্ম বুলি কেতিয়া কয়, নাৰায়ণ বুলি কেতিয়া কয়, কেনে ধৰণে হয়, তেওঁৰ সেই নামখিনি ভক্তৰ পৰা লাভ কৰে তাৰ দৰ্শনটো প্ৰকাশ কৰিছে যে প্ৰৱৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক ২৪টা তত্ত্বৰে গঠিত শৰীৰৰ মাজত অৱস্থান কৰি ১১টা ইন্দ্ৰিয়ক যেতিয়া তেওঁ পৰিচালনা কৰি থাকে তেতিয়া তেওঁৰ নামটো হ'ল যে প্ৰৱৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক পৰম আত্মা তেখনে বুলয় মাধৱক। তেতিয়াই মাধৱৰূপী কৃষ্ণস্তু ভগৱন্তক আমি ভক্তসকলে পৰমাত্মা বুলি কওঁ। তেতিয়াই আমি পৰমাত্মা বুলি কওঁ। সেইকাৰণে মানুহজন মৃত হ'লে বোলে পৰমাত্মা গ'লগৈ আৰু এই বুলি আমি প্ৰত্যেকেই হয়তো মাজে মাজে শব্দভাগ ব্যৱহাৰ কৰোঁ। মাধৱ মা মানে লক্ষ্মী, ধৱ মানে স্বামী। আকৌ মাজে মাজে আমি ভগৱান বুলি কওঁ নহয়। ভগৱান মানে কি? ক্ষিতি অপ মৰুত ব্যোম তেজ, এই পঞ্চভূতে ব্ৰহ্মাণ্ডখন সৃজন হৈছে। সেই পঞ্চভূত ক্ষিতি অপ মৰুত ব্যোম তেজ, সহজ অৰ্থত হ'ল মাটি, পানী, বায়ু, অগ্নি, আকাশ। তাকে কোৱা হৈছে ভগৱান। ভ মানে ভূমি, ভূমি মানে হ'ল মাটি বা পৃথিৱী। গ মানে হ'ল গগন অৰ্থাৎ আকাশ। উ মানে হ'ল বায়ু, আ মানে হ'ল অগ্নি বা অনল, ন মানে হ'ল নীৰ অৰ্থাৎ পানী। মাটি, পানী, বায়ু, অগ্নি, আকাশ, এই পঞ্চভূত যিজনে সৃষ্টি কৰিছে সেইজনাৰ নামেই হ'ল ভগৱান। তাৰ পাছতে প্ৰকাশ কৰিছে সমাধিত বেকত সুৱন্ত গুচি ভ্ৰম তেখনে বুলয় সিটো মাধৱক ব্ৰহ্ম। যেতিয়াই সমাধিত বেকত হৈ যায় তেতিয়াই ভগৱন্তৰ অন্য এটা নাম আমি ভক্ত সমস্তই প্ৰকাশ কৰোঁ, সেয়া হ'ল ব্ৰহ্ম। ৰামে কৰন্ত যেখনে ইটো সৃষ্টি স্থিতি অন্ত বুলয় তেখনে মাধৱক ভগৱন্ত। ব্ৰহ্ম ভগৱন্ত পৰমাত্মা এক তত্ত্ব, একৰে তিনি নাম লক্ষণ ভেদত। তিনিজন বেলেগ বেলেগ নহয়, একেজনে, মাত্ৰ লক্ষণবিলাকতহে ভেদটো আছে। ৰামে নপাৱে ইন্দ্ৰিয় সবে যাহাৰ ওচৰ, যিটো নোহে মন বুদ্ধি বিষয় গোচৰ। যেন ফিৰিঙতি ছয় বহ্নিৰ বজাই নকৰৈ প্ৰকাশ সিটো বহ্নিক দুনাই। এতিয়া ভগৱন্তৰ ৰূপটো কেনেকুৱা? হে প্ৰাণজিত, তুমি কৈ দিয়াচোন, তুমি বৰ ভাগৱতৰ কথা কৈ আছা। সেই পাঠাচাৰ্যদ্বয় তোমালোকে 3 দিন পাঠ কৰিলা, আমি শুনিলোঁ, এতিয়া কোৱা ভগৱন্ত কোনজন? পাঠাচাৰ্যই দেখুৱাই দিব নোৱাৰে এইজনেই ভগৱান বুলি।
আমিও আপোনালোকক দেখুৱাই থৈ যাব নোৱাৰোঁ এইজনেই ভগৱান বুলি। কিন্তু মাধৱ গুৰুজনে নামঘোষাত ক'লে যে ভগৱন্ত এটা ৰূপ আছে। ৰূপটো কেনেকুৱা? এটাৱন্ত মূৰ্তি শূন্য কেনমতে চিন্তি বাহা ৰাম বুলি শুদ্ধ কৰা মন। ভগৱন্ত এনেকুৱাই, এটাৱন্ত বুলি কৈছে। ভগৱন্ত এনেকুৱাই। কেনেকুৱা? ভগৱন্তক আমি যিসকলে আছে বুলি কৈ থাকোঁ সেইসকলেও পোনে পোনে দেখুৱাই দিব নোৱাৰোঁ এয়া ভগৱান চোৱা বুলি। যিসকলে ইজনে দেখুৱাই দিব নোৱাৰিলে এতেকে বুলি আমি বিশ্বাস কৰিম নেকি? যিসকলে নাস্তিক বুলি ভাবি আমি অবিশ্বাস কৰোঁ সেইসকলেও আমি কৈ দিব নোৱাৰোঁ যে প্ৰকৃততে ভগৱান নাই বুলি। কিন্তু ভগৱন্ত তেনেকুৱাই, এটাৱন্ত মূৰ্তি শূন্য। তেওঁ মূৰ্তি শূন্য। কেনমতে চিন্তি বাহা, তেওঁক এতিয়া কেনেকৈ চিন্তা কৰিম? গুৰুজনাই উত্তৰ দিছে যে ৰাম বুলি শুদ্ধ কৰা মন। প্ৰথম তোমাৰ মনটো ৰাম বুলি কৈ শুদ্ধ কৰি লোৱা। সেইকাৰণে আমাৰ প্ৰত্যেক ক্ষেত্ৰত এতিয়া দুইজন পাঠাচাৰ্য যেতিয়া পাঠ আগবঢ়াইছে শেষত কি বুলি ক'ব? যেতিয়া পাঠৰ সামৰণি হ'ব, জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। এতিয়া প্ৰথম ৰাম বুলিহে ক'লে। ৰামটোতো প্ৰথম নহয়, প্ৰথমটো নাৰায়ণ, তাৰপাছত ৰাম, তাৰপাছত কৃষ্ণ, তাৰপাছত শংকৰ। এতিয়া ৰাম কিয় কোৱা হ'ল প্ৰথম? চাৰি জয় যে দিয়া আমাৰ ৰাম কিয় কোৱা হ'ল প্ৰথম? এই ৰাম বুলি শুদ্ধ কৰা মন। যেতিয়ালৈকে মনটো শুদ্ধ কৰিব নোৱাৰিম ৰাম নাম আশ্ৰয় কৰি, তেতিয়ালৈকে আমি পাব লগা তত্ত্বৰ বুজনিটো আমি লাভ কৰিব নোৱাৰিম। ৰাম শব্দৰ অৰ্থটোও প্ৰকাশ কৰিছে। ৰাম শবদৰ ৰা পদ ভৈল প্ৰচণ্ড বহনি নিশ্চয় ম বায়ু সমেত অধৰ্ম অৰণ্য দহিয়া ভস্ম কৰয়। কু কথা পাখণ্ড সম্বাদ বিবাদ পৰ্বত আতি নিষ্ঠুৰ ৰাম কৃষ্ণ নাম বৰ্জক প্ৰহাৰী তাংক কৰা মহিমৰ। ৰাম শব্দটোৰ ৰা মানে হ'ল প্ৰচণ্ড বহনি, বহনি মানে জুই। ম বায়ু, ম মানে হ'ল বায়ু। জুইৰ লগত বায়ু তত্ত্ব যেতিয়া যোগ হৈ যায় তেতিয়া ধনী ঘৰ, পকা ঘৰ, কেঁচা ঘৰ, দুখীয়া ঘৰ চাবলৈ সময় নাই। শিক্ষিত ল'ৰা, শিক্ষিত যুৱক, অশিক্ষিত যুৱক কথা নাই। বৃদ্ধ শিশু বাছ বিচাৰ কৰিবলৈ সময় নাই। এফালৰ পৰা সকলোখিনি দহি নিব। গতিকে সেই দৰ্শনটোৱে আমাক গুৰুজন বস্তুৱে কৈছে তোমাৰ অশুদ্ধ হৈ থকা মনটো শুদ্ধ কৰিবৰ বাবে এপাতেই অস্ত্ৰ ব্যৱহাৰ কৰা। সেই অস্ত্ৰপাতৰ নাম হ'ল নাম। ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম লাজ এৰি গাইবা মহাসুখে। একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদত খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে। লাজ এৰি গুণ গায়া নাচয়া নন্দতে জগত পবিত্ৰ কৰে সেহিহে ভকতে। জগত যদি পবিত্ৰ হ'ব লাগে, সমাজখন যদি সৰ্বাংগ সুন্দৰ হ'ব লাগে, তেতিয়াহ'লে এটাই উপায়, সেইটো হ'ল ৰাম কৃষ্ণ নাম লাজ এৰি গামোচা এখন নাপালোঁ বুলি সন্মান নিবিচাৰি যদি তুমি আনন্দ চিত্তে আশ্ৰয় কৰা তেতিয়াহ'লে তোমাৰ দ্বাৰাই তোমাৰ সমাজখন পবিত্ৰ হৈ যাব। জগত পবিত্ৰ কৰে সেহিহে ভকতে। এতিয়া জগত মানে কি? বৰ্গীয় জ মানে হ'ল জন্ম, গ মানে হ'ল গতি, দন্তীয় ত মানে হ'ল তৎক্ষণাৎ। জন্ম যেতিয়া হৈছে মৃত্যু চিৰন্তন সত্য। সি এজোপা গছেই হওক, এজনী পৰুৱাই হওক, এটা বিৰাটকায় হাতীয়ে হওক, পানীত থকা এজনী মাছেই হওক, কোনো কথা নাই। জন্ম যেতিয়া হৈছে মৃত্যু নিশ্চিত। সেইকাৰণে চাৰিমুঠি জীৱক সহিতে গুৰুজনাই কৈছে জগত সকলোৰে সৰ্বাংগীন উন্নতি হয় তেতিয়াহে। লাজ এৰি সন্মান নিবিচাৰি মান অভিমান এৰি যদি ৰাম কৃষ্ণ হৰি নাম যিজনে আশ্ৰয় কৰি সংসাৰত বৰ্তি থাকিব তেওঁৰ দ্বাৰাই সমস্তৰে মংগল সাধন হ'ব। আৰু তাৰে এটা প্ৰমাণ বৰ্তমান আমি সমস্ত জনাৰে জল জল পট পট অৱস্থা, সেয়া হ'ল জুবিন গাৰ্গ নামৰ এটি পুণ্যাত্মা।
সেই পুণ্যাত্মা সংসাৰ এৰি গ'ল। কোটি কোটি জনতাই সেই সমাধি ক্ষেত্ৰক বৈকুণ্ঠলৈ ৰূপান্তৰিত কৰিছে। অকল মনুষ্যই নহয়, কোনো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এজনী কাউৰী, বগলী, শালিকী, কপৌ, পাৰ আদি পৰ্যন্ত ইতৰ প্ৰাণী এই সংসাৰ এৰি কিন্তু গুচি গৈছে। ওপৰে ওপৰে চালে আমাৰ তেনে যেন নালাগে, কিন্তু শাস্ত্ৰসন্মতে যদি কথাখিনি যদি অনুভৱ কৰোঁ, হৃদয়াংগম কৰোঁ, নিশ্চিত ৰূপত আমি কথাখিনি হয়তো বুজি পাম যে এয়াই প্ৰকৃততে সত্য। এতিয়া আমি কেৱল মোৰ হকটোকে ভাবি থাকোঁ। আমাৰ ঘৰটো আৰু এমহল ওপৰলৈ বনাওঁ, এনেকুৱা এটা ভাৱনাযুক্ত হৈ আমি কৃষ্ণ কৃষ্ণ আমি কেৱল এই সংসাৰত সুখৰ পাছত দৌৰি ফুৰোঁ আৰু পাওঁ মাথো দুখৰ উপৰি দুখ। হোৱাট হেজ মেন প্ৰফিটেড ইফ হি শ্বেল গেইন দ্য হোল ৱৰ্ল্ড বাট লষ্ট হিজ অউন চ'ল। চ'ল মানে হ'ল আত্মা। এজন মনুষ্যৰ কি লাভ হ'ব সমস্তখিনি গৰাকী হোৱাৰ পাছতো যদিহে তেওঁ নিজৰ আত্মাটোকে হেৰুৱায়। দুখ কৰি ধন ধান আৰ যে যতমানে কৃষ্ণে এৰিলাতে তাংক খাইবে খবে আনে। তেজক পানী কৰি, হাড়ক মাটি কৰি আপুনি আমি যিমান বেংক বেলেঞ্চ বঢ়াই বঢ়াই গৈ আছোঁ, কৃষ্ণ তত্ত্ব হৰিৰ এৰাৰ লগে লগে সেইখিনি আনৰ হাতলৈ গুচি যায়। এইটোৱে সঁচা কথা, প্ৰত্যেকেই জানো। জনাৰ পাছতো কিন্তু সদায় সেইটোৰ পাছতে দৌৰি ফুৰোঁ। নিজৰ তিনিমহল, কিন্তু কাষৰজনে এপেটি টিং কিনি ল'ব নোৱাৰাৰ দুখত তেওঁ পানী পৰা ঘৰত বসবাস কৰিছে। তেতিয়াহ'লে আমাৰ গাঁওখনৰ উন্নতি হ'বনে নহয়? নিশ্চিত ৰূপত নহয়। চৰকাৰেও আঁচনিখন ঠিকেই দিছে দুখীয়াজনক ঘৰ এটা এটা, কিন্তু আপুনি মই ৱাৰ্ড মেম্বাৰ হৈ, পঞ্চায়তৰ সভাপতি হৈ পাব লগাজনৰ নামটো কাটি দিওঁ 500 টকা 200 টকা টেবুলৰ তলে নিদিয়াৰ কাৰণে। গতিকে আমাৰ ধৰ্ম আৰু কৰ্ম শাস্ত্ৰসন্মতে হৈছে নাই বাস্তৱ পৃথিৱীখনত, আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। যিজন পিতৃয়ে হোটেলত চাহকাপ খাবলৈ লওঁতে 10 টকীয়া ৰসগোল্লাটো লৈ ঘৰত থকা সন্তানটোৰ মুখখন মনলৈ আহি যায় যে মই 10 টকীয়া মিঠাইটোৱে চাহকাপ খাম, হয়, কিন্তু সন্তানটোৱে যে ৰসগোল্লাটো খাবলৈ পোৱা নাই, সেই বুলি ৰসগোল্লাটো সন্তানটোলৈ আনি খালী লাল চাহকাপ খাই সন্তানৰ সুখ হওক। তেজক পানী কৰি, হাড়ক মাটি কৰি পিতৃয়ে ধন ঘটে, আৰু সেই পিতৃয়ে যিটো চোলা পিন্ধি যায়, সেই চোলাটো কিন্তু বহু ঠাইত হয়তো ফিচিকি থাকে, ফটা থাকে। মাতৃগৰাকীয়ে যেনে তেনে যোৰা টাপলি মাৰি চিলাই দিয়ে, আৰু সিমান দুখ কষ্ট কৰি উপাৰ্জন কৰা ধনেৰে যিযোৰ কাপোৰ আমি সন্তানে পিন্ধোঁ, সেই কাপোৰযোৰ কিন্তু অৰ্ধ উলংগ হৈ সাম্প্ৰতিক সময়ত আপুনি মই সন্তানে মোবাইলত ৰিলছ বনাবলৈ কিন্তু বেয়া নাপাওঁ। ধৰ্ম কোনটো, কৰ্ম কোনটো? ভাগৱতে আমাক শিকাইছে কি? 3 দিনীয়া কাৰ্যসূচীত জীয়ৰী বোৱাৰী প্ৰত্যেকে আমি এইখিনি কাণেৰে শুনাৰ পাছত আমি আমাৰ সন্তানক শিকামগৈ কি? এই ঋষভ প্ৰভু 5ম স্কন্ধত তেওঁৰ 100জন পুত্ৰক একেলগে ইমান এটি সুন্দৰ উপদেশ দিছে, 25টা উপায় প্ৰদান কৰিছে। একদিনা ভগৱন্তে পুত্ৰসকলক লগত লৈ ব্ৰহ্মাৱৰ্ত দেশে পাছে প্ৰৱেশ ভৈলন্ত, যে ব্ৰহ্মাৱৰ্ত নামৰ এখন স্থানত গৈ প্ৰৱেশ কৰিছে, আৰু প্ৰৱেশ কৰি তেওঁ প্ৰথম ঋষিমুনিসকলক প্ৰণাম কৰি সেই স্থানত প্ৰৱেশ কৰিছে। যিটো নিয়ম আমি প্ৰত্যেকে নামঘৰলৈ সোমাই আহোঁতে বাটচৰাৰ সন্মুখতে মূৰটো দুৱাই সেৱাভাগ কৰোঁ, সেইখিনিলৈকে ঠিকে আছে, শাস্ত্ৰৰ লগত মিলিছে। কিন্তু গৃহৰ মধ্যে যেতিয়া বোৱাৰীগৰাকীয়ে সন্তানটোক বিদ্যালয়ত থ'বলৈ যাম স্কুটিখন লৈ, তাৰ প্ৰাক মুহূৰ্তত আমি বোৱাৰীগৰাকীয়ে বাৰান্দাত বহি থকা শহুৰ দেউতাক আঙুলিটো টোৱাই যেতিয়া সন্তানটোক আমি কম, শুনটো ককা বাৰান্দাত বহি আছে, তুমি সেৱাভাগ কৰি লোৱা যোৱা, এইটো কিন্তু শাস্ত্ৰৰ লগত নিমিলা এটা নিয়ম। তাৰমানে নিয়মটো ওপৰে ওপৰে চালে শুদ্ধ যেনেই লাগে,
কিন্তু বিষয়টো হ'ল যে ঋষভ প্ৰভুৱে ব্ৰহ্মাৱৰ্ত দেশত গৈ ঋষিমুনিসকলৰ সন্মুখত উপস্থিত হৈ পুত্ৰসকলক এবাৰো নকলে যে পুত্ৰ এওঁলোক ব্ৰহ্ম ঋষি, এওঁলোক দেৱ ঋষি, এওঁলোক ৰাজ ঋষি, এওঁলোকক তোমালোকে প্ৰণাম কৰাই বুলি নাই কোৱা। প্ৰথম ঋষভ প্ৰভুৱে নিজে ঈশ্বৰ হৈ ব্ৰাহ্মণক তেওঁ প্ৰথম সেৱাভাগ কৰি দেখুৱাইছে। অৰ্থাৎ উপদেশতকৈ আৰ্হিটো ভাল। প্ৰথম তেওঁ সেৱাভাগ কৰি দিছে। কৰাৰ লগে লগে সন্তানসকলে বুজি পালে যে এওঁলোক আমাৰ পিতৃতকৈ শ্ৰেষ্ঠ, সেইকাৰণে পিতৃ এওঁলোকক সেৱা কৰিছে, গতিকে আমি এওঁলোকক সেৱা কৰাটো উচিত হ'ব। সেইকাৰণে বোৱাৰীগৰাকী অন্ততঃ সন্তানটোক ককাকক সেৱা কৰিবলৈ কোৱাৰ প্ৰাক মুহূৰ্তত যদি নিজেই শহুৰ দেউতাক সেৱা কৰি দেখুৱাই দিওঁ, তেতিয়াহ'লে সন্তানটোৱে সেই অভ্যাসটো লৈ ল'ব। আৰু সেই অভ্যাসটো লোৱা মানে সমাজৰ বাবে এটা ভাল পুলি আপুনি মই ৰুই দিলোঁ বুলি বুজিব পাৰিম। এয়া শাস্ত্ৰসন্মত। গতিকে আমাক কোৱা কথাবিলাক যে গৰু বিহু দিনা দদাই ঐ, বস্ত্ৰদান কৰিবা দদাই ঐ, তেহে পাবা বৈকুণ্ঠত ঠাই। গতিকে আমি আহোম সম্প্ৰদায়ৰ হিচাপে বিহুৰ বিষয়বস্তু প্ৰত্যেকেই বুজি পাওঁ যে গৰু বিহু দিনা যদি বস্ত্ৰদান কৰে তেতিয়া বৈকুণ্ঠত ঠাই পায়। সেইকাৰণে বোৱাৰীয়ে শহুৰ দেউতা শাহুৱাই কি কৰে, গেঞ্জি হওক মানে বনিয়ন হওক, ধুতি পাঞ্জাবী এনেকৈ সাধ্য অনুসাৰে প্ৰত্যেকেই হয়তো একো দিব নোৱাৰিলেও 10 টকা এটা দি আমি গুৱা পানে বিহুৰ দিনা সেৱা কৰা এটা পৰম্পৰাগত নিয়ম আমাৰ সমাজত আছে। এইটো আমি ভুল বুলি নাই কোৱা, এইটো শাস্ত্ৰসন্মত শুদ্ধ নিয়ম। কিন্তু গৰু বিহুৰ দিনা বস্ত্ৰ দান কৰিলে বৈকুণ্ঠত ঠাই পাব এইটো কথা নাই কোৱা। যদিহে 365 দিনীয়া এবছৰৰ 364 দিনেই বোৱাৰীগৰাকীয়ে শহুৰ দেউতাক যদি কেৱল কেটকেটাই মেটমেটাই থাকোঁ, সেইগৰাকী বোৱাৰীয়ে গৰু বিহুৰ দিনা গৈ বস্ত্ৰ দান কৰিলেও তেওঁ বৈকুণ্ঠত ঠাই পাব, এইটো কেতিয়াও শুদ্ধ নহয়। প্ৰত্যেক দিনাই তুমি সেই নিয়মটো পালন কৰিবলৈ নিজক সাজু কৰা। এইটো হ'ল ভাগৱত ধৰ্ম। অৰ্থাৎ জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। উত্তেবে গৃহ ধৰ্মে হিংসা দুখে ন পাৱয় কৃষ্ণে একনিষ্ঠ হুয়া মুকুতি সাধয়। তুমি যিমান গ্ৰহণ কৰিবা সকলোখিনি কৃষ্ণত অৰ্পণ কৰি ল'বা। তুমি যিমান ৰন্ধন কৰিবা প্ৰত্যেক মুঠি এমুঠি এমুঠিকৈ 4 মুঠি গুৰুদেৱ নাম ভকত, কিন্তু বহুত সমাজত 3 মুঠি দিয়াৰহে নিয়ম আছে। 3 মুঠিটো কেতিয়াও শুদ্ধ নহয়। গুৰুজনাৰ পৰম্পৰাগত দৰ্শনটো হ'ল 4। একেই 4, 4য়ে 1, গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম, এই বুলি কৈ আমাৰ বাপসকলে কঠীয়া পাৰে আহাৰ মাহত। কিন্তু 9 মুঠি খাওঁতে গুৰু বাদ দিয়া, দেৱো বাদ দিয়া, নামো বাদ দিয়া, গুৰুদেৱ নাম ভকত গুলিমাৰ আমলৰীয়া হাতো মুচৰিমা। সেইটো হ'ল পৰম্পৰা। তাৰমানে নামঘোষা শাস্ত্ৰত হয়তো মাধৱ গুৰুজনাই সেইকাৰণে লিখিলে, মই তোমাক ভাণ্ডো তুমি মোক ভাণ্ডা, শ্ৰদ্ধয় সাক্ষীক ভাণ্ডিব কোন উপায়। সেই প্ৰভু মই তোমাক ঠগিছোঁ, সেইকাৰণেহে তুমি মোক ঠগিলা। এই দৰ্শনটো গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম, ঠিকেই ক'লে। লখিমীও আনিলোঁ, সেইখিনিলৈকে ঠিকে আছে। তো 9 মুঠি খাবৰ সময়ত গুৰুদেৱ নাম ভকত কিন্তু গুলিমাৰ, কাৰণ নিৰামিষ হ'ব। এই ব্যৱস্থাখিনি আমাৰ পালনত হয়তো শাস্ত্ৰৰ লগত মিলা নাই। গতিকে আমি মিলাই ল'বলৈ চেষ্টা কৰিলে নিশ্চিত ৰূপত আমাৰ জীৱনবিলাক সুখৰ পৰা সুখৰ দিশেৰে আগবাঢ়ি যাব। তেওঁ সুন্দৰভাৱে প্ৰকাশ কৰিছে যে হে ৰাম সেহি মতে জীৱচয় হুয়া ব্ৰহ্ম অংশ নজানৈ যাশা কমোহে হুয়া বুদ্ধি ভ্ৰংশ। তেন্তে নাৰায়ণ তত্ত্ব জানিবা নৃপতি তাহান চৰণে মাত্ৰ কৰি ভকতি।
সেইধৰণে আমি জীৱ আত্মাবিলাক পৰম আত্মা অংশস্বৰূপ, কিন্তু আমি নাজানো যে আমি প্ৰত্যেকজন তেওঁৰে অংশ। নজানৈ যাহাক মোহে হুয়া বুদ্ধি ভ্ৰংশ। আমি নাজানো যে আমি প্ৰত্যেকজন একেজনৰে সন্তান, একেজনৰে অংশ। ভগৱন্ত নিৰ্গুণ নিৰাকাৰৰ পৰা যেতিয়া সগুণ সাকাৰ ৰূপ ধাৰণ কৰিলে, ৰূপটো হ'ল নাৰায়ণ। নাৰ মানে হ'ল পানী, অয়ন মানে হ'ল শুই থকা, মানে শয়ন কৰি থকা, সেইকাৰণে তাৰ নাম হ'ল নাৰায়ণ। আৰু সেই নাৰায়ণ ৰূপত যেতিয়া ভগৱন্ত প্ৰকাশমান হ'ল, প্ৰকাশমান হোৱাৰ পাছত তেওঁৰ শৰীৰ তত্ত্বৰ পৰা পদ্ম মুখখনতে ব্ৰাহ্মণৰ জন্ম হৈছে, বাহুহন্তে ক্ষত্ৰিয়ৰ জন্ম হৈছে, উৰু আৰু চৰণৰ খন্তে শূদ্ৰ আৰু বৈশ্যৰ জন্ম হৈছে। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ, এই চাৰি ভাগত বিভক্ত আমি মনুষ্যৰ মাজত যি জীৱ আছোঁ, মনুষ্যৰূপী যি জীৱ, সেই যে আমি সমস্ত একেজনৰে সন্তান, আমি এই কথাটো বুজিবলৈ অকণমান টান পাওঁ, মানি ল'বলৈ টান পাওঁ। সেইকাৰণে আমি ব্ৰাহ্মণসকলে ভাবোঁ যে বেদ অধ্যয়ন কৰাটো আমাৰ ধৰ্ম, গতিকে শূদ্ৰৰ ধৰ্ম বেদ অধ্যয়ন কৰাটো নহয়। এওঁলোকে কেৱল হাল কোৰ বাই বেপাৰ বাণিজ্য কৰি কৰা কৰ্মটোৱে এওঁলোকৰ ধৰ্ম, গতিকে এওঁলোকে বেদ অধ্যয়ন কৰাটো নিয়ম নহয়। এনেধৰণে আমি ইজনে সিজনৰ মাজত খোৱা কামোৰাত লিপ্ত হৈ থাকোঁ। আৰু এই কথাটোকে প্ৰকাশ কৰিছে, নজানৈ যাহাক মোহে হুয়া বুদ্ধি ভ্ৰংশ। তাৰ পাছত প্ৰকাশিত হৈছে, তেন্তে নাৰায়ণ তত্ত্ব জানিবা নৃপতি, তাহান চৰণে মাত্ৰ কৰিও ভকতি। আমি যে সমস্তজনে একেজনৰে সন্তান, এই জ্ঞানটো তুমি যেতিয়া আনিব পাৰিবা, যিজনৰ কৃপাতে তুমি এই জ্ঞানটো লাভ কৰিবা, সেইজনকে তুমি পুৱা গধূলি সেৱা কৰিবা। মাধৱ গুৰুজনাই প্ৰাৰ্থনাৰ জৰিয়তে আমাক উপদেশ প্ৰদান কৰিছে, কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী, তোমাৰ সেৱাৰ বস্তু নাপালোঁ বিচাৰি। যে সেই প্ৰভু তোমাক আমি কেনেকৈ সেৱা কৰিম, বস্তু আমি দেখোন বিচাৰিও পোৱা নাই। গুৰুজনাই ক'লে তেনেকৈ, কিন্তু আপুনি আমি শৰাইখন সজাবৰ বাবে, আপুনি আমি কৰ্মটো কৰিবৰ বাবে আপেল নহ'লেই নহয়, কল নহ'লেই নহয়, মাহ নহ'লেই নহয়, বুটকেইটা নহ'লেই নহয়। যদি শাস্ত্ৰই কৈছে তোমাৰ সেৱাৰ বস্তু নাপালোঁ বিচাৰি, তেতিয়াহ'লে আমি পালন কৰি আছোঁ তোমাৰ সেৱাৰ বস্তু পালোঁহে বিচাৰি। আমাৰ নিয়মটো হৈছে বিচাৰি পালোঁ, সেইকাৰণে কল নহ'লে নহ'ব দেই, লাগিবই। সেইকাৰণে আমি বস্তুটো বাধ্যতামূলক হিচাপে পালন কৰি থাকোঁ। কথাখিনিত ক'ৰবাত নহয় ক'ৰবাত অকণমান হ'লেও গণ্ডগোল এটা আছে। এতিয়া গুৰুজনাই ক'লে শুদ্ধ ৰূপটো, যে জল দি পুজিলোহেঁতেন মাছে বিতালিলে, পুষ্প দি পুজিলোহেঁতেন ভোমোৰাই চুহিলে, দুগ্ধ দি পুজিলোহেঁতেন দামুৰিয়ে পিলে। তাৰমানে যিমানখিনি বস্তু আপুনি মই লাগে বুলি ভাবোঁ, যে দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া পিতৃগণে ত্ৰিপিটিক পাৱে, যি নামঘোষাত আমাক উল্লেখ কৰিছে মাধৱ গুৰুজনাই, যে দধি দুগ্ধ লাগিবই। পিতৃ একাদশ দিৱসত মাহেকীয়া কৰ্মত নহ'লে নহ'ব। বাপ কেইমোন লগাইছে আদিৰ পৰা যিখিনি নীতি নিয়ম আমি পালন কৰোঁ, গুৰুজনাই কৈছে যে এইবিলাক দি তোমাক সেৱা কৰাৰ ইচ্ছা আছিল প্ৰভু, কিন্তু সকলো দেখোন চোৱা হৈ গ'ল। সেইকাৰণে গুৰুজনাই সহজ পন্থাটো আমাক দেখুৱাই গ'ল, যে সেই প্ৰভু তোমাৰ চৰণত যেই বস্তু দিও প্ৰভু, সেই বস্তু চোৱা, তোমাৰ নামে তোমাক পুজিম গধূলিও পুৱা। ভগৱন্তৰ নামেৰে ভগৱন্তক সেৱা কৰা। কেতিয়া কেতিয়া দিনটোৱে লাগে, কিন্তু সময় নাই, কৰ্মব্যস্ত মানুহ। আমি নিয়ম এটা বান্ধি ল'লোঁ, ৰাতিপুৱা শুই উঠাৰ লগে লগে শৌচাচাৰ নিয়ম পালন কৰি গুৰুগৃহত সোমাম, তাৰপাছত কৰ্মৰ পৰা উভতি আহি গা পা ধুই পুনৰ আমি সন্ধিয়া গুৰুগৃহত সোমাম।
পুৱা এই কাৰণেই সোমাম, প্ৰভু ৰাতিটো সুন্দৰভাৱে পাৰ কৰি দিলা, দিনটো যাতে তুমি তেনেকৈ কৃপা কৰা, এই বুলি ভগৱন্তক সেৱা কৰিলোঁ। সন্ধিয়া যেতিয়া আহি ঘূৰি পালোঁ, প্ৰভু তুমি কৃপা কৰিলা, ভালে ভালে পোনাকেইটিৰ মাজত আহি আমি উপস্থিত হ'লোঁ, ৰাতিটো যাতে প্ৰভু তুমি এনেকৈ পাৰ কৰা, এই বুলি ভগৱন্তৰ চৰণত সেৱাভাগ নিবেদন কৰা। এতিয়া কিমানজনে পালন কৰোঁ নিজে নিজেহে বুজি পাম। এতিয়া সেইখিনিতে গণ্ডগোলটো আছে। কোনো দিন সেৱা কৰি নোপোৱা, গুৰু গৃহলৈ নোযোৱা বা পাইগৰাকীয়ে পোনে পোনে ভাগৱতত আহি বন্তি গছ জ্বলাই দিলোঁ। এতিয়া কি বুলি কৈ জ্বলালোঁ, এতিয়া জ্বলোৱা গৰাকীহে গম পাম। নামঘৰলৈ যাবলৈ ভয় লাগে, অথচ বন্তি গছ আগবঢ়াই দিবলৈ ভয়টো নালাগিলে। এতিয়া বন্তি গছৰ নাম কি, শলিতাৰ নাম কি, তাকেই নাজানো, মুঠতে কাঠিটো মাৰিলোঁ আৰু জ্বলাই দিলোঁ। প্ৰত্যেকটো দৰ্শন আমাক শাস্ত্ৰই সুন্দৰভাৱে প্ৰকাশ কৰিছে। গতিকে আমি প্ৰত্যেকেই এই কথাখিনি অন্তত জানিবৰ বাবে, বুজিবৰ বাবে গুৰুজনাই উপদেশ দিছে, মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেৱেহে পুৰুষে পায় ভকতিৰ তত্ত্ব, এই দৰ্শন প্ৰকাশ হৈছে।